আপোনালোকক সেৱা জনাইছো আৰু মোৰ ইউটিউব চেনেলটিলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ৰেচিপি লৈছো শাক আৰু বিলাহীৰে সৈতে মাছ বনাব ওলাইছো। তাৰ বাবে মই এয়া কমন কাৰ্প মাছ অকনমান লৈ লৈছো কেইপিছমান। তাৰ পিছতে অলপমান এয়া চাও বাৰীৰে এয়া লাই শাক অলপ ছিঙি লৈ আহিলো আৰু বিলাহী অলপমান আনিলো। এয়া বিলাহী অলপমানো আনিলো, আনি পেলাই এতিয়া এই শাকে দি এয়া মাছৰ সুন্দৰকৈ এতিয়া টেঙা জোল বনাম। এয়া গেছটো জ্বলালো আৰু এয়া মাছ ভাজিবৰ কাৰণে পাতখন পাতি দিলো। তেল টাৱাটো গৰম হোৱাৰ লগে লগে মই এয়া মাছ ভাজিবৰ কাৰণে অলপমান তেল দি দিলো। এতিয়া এয়া মাছখিনিত মই অকণমান নিমখ সানি ল'ম জোখমতে, মাছৰ জোখাৰে নিমখ সানি ললো। কিন্তু ইয়াত মই হালধি নিদিওঁ, কেৱল মাছখিনিত অলপ নিমখ সানি লৈছো। তেল গৰম হোৱাৰ লগে লগে মই মাছখিনি এতিয়া নিমখ সানিও আছো, এয়া ভাজিবৰ কাৰণে এয়া দিও আছো এপিচ এপিচকৈ। এতিয়া এনেকৈ অলপ সময় ৰাখি থম লুটিয়াবলৈ নোহোৱালৈকে। ইতিমধ্যে এয়া মাছটো লুটিয়াবৰ হৈ গৈছে। মাছ ভাজোতে গেছৰ ফ্লেমটো সদায় মিডিয়ামৰ ওপৰলৈ আনিব নালাগে, মিডিয়াম ফ্লেমত ৰাখিয়ে ভাজিব লাগে। সুন্দৰকৈ মাছখিনি ভজা হৈ গৈছে। এতিয়া চাওক মই হালধি দিয়া নাই, অথচ হালধি দিয়া যেন লাগিছে, কাৰণ মাছটো সুন্দৰকৈ ভজা হৈছে। মাছ ভালকৈ ভাজিবৰ কাৰণে সদায় কি কৰিব লাগে, হালধিটো আগত দিব নালাগে। হালধি আগত দিলে কি হয়, মাছটো ভজা নহওঁতে হালধিটোৰ কাৰণে ক'লা পৰি যায়। এয়া দেখিছেনে? এতিয়া মই অলপ অলপকৈ ইয়াতে হালধি ছটিয়াই দিম। এয়া অলপ অলপকৈ হালধি ছটিয়াই দিছোঁ। ইতিমধ্যে মাছখিনি সুন্দৰকৈ ভজা হৈ গৈ আছে। মাছটো ভজা হৈ গৈছে। এতিয়া মই ইয়াতে কাটি ৰাখিম। এই তেলখিনিতে মই এয়া কেইটামান এয়া পাঁচফোৰণ দি দিলোঁ। মিঠি গুটিটো বেছি আছে। এয়া কাটি থোৱা বিলাহী চকল পেলাই দিম, দি এইখিনি অকণমান ভাজি লওঁ। ইয়াতে অলপমান এয়া মই নিমখ দি দিছোঁ, অকণমান হালধিও দিম, এয়া কম পৰিমাণে অকণমান হালধিও দিছোঁ। ভালকৈ এয়া ভাজি লওঁ। বিলাহীটো ভাজি ল'লে আঞ্জাৰ সোৱাদটো বহুত ভাল হয়। ইতিমধ্যে এইটো ভজা হৈ গৈছে। এইটো মই কাটি ৰাখিম এতিয়া। এয়া কাটি ৰাখিম। অতি সহজ আৰু একেখন মই বাচনতে বনাম আজি। বাৰে প্ৰতি বাচন সলনি কৰা নাই। ইয়াতে অকণমান আকৌ তেল দি দিলোঁ। এয়া তেলটো দিলোঁ। এয়া জলকীয়া কাটি থৈছোঁ, গছৰে জলকীয়া আনি থৈছিলোঁ। এয়া শাকো ঘৰৰ দেই, শাক বিলাহী এইবোৰ ঘৰৰে। এয়া জলকীয়াও গছৰে, ইয়াৰে জলকীয়া এটা পকা জলকীয়া তেলতে দি দিলোঁ। এই শাকখিনি যে কাটি থৈছিলোঁ শাকখিনি পেলাই দিওঁ। এয়া চাওক শাকখিনি পেলাই দিলোঁ, ঢালি দিলোঁ। এতিয়া সুন্দৰকৈ এইখিনি লৰাম, ভাজিম, এনেকৈ অকণমান ভাজিম। এয়া লৰাই আছোঁ, ভাজি আছোঁ। এতিয়া মই অকণমান এই ঢাকনাখনেৰে অকণমান সময় এনেকৈ ঢাকি দিম। এতিয়া ইয়াতে অলপমান এয়া মই হালধি দি দিলোঁ আঞ্জাৰ হোৱাৰ জোখাৰে। এয়া দেখিছে পাচলিৰ পানীটো ওলাই গৈছে আৰু পাচলিখিনি সুন্দৰকৈ এয়া সিজি গৈছে সুন্দৰকৈ। এয়া দেখিছেনে? ইতিমধ্যে এইখিনি ভজা হৈ গ'ল। ইয়াতে মই কি কৰিম এতিয়া, এয়া ভাজি থোৱা বিলাহীখিনি মই ইয়াতে পেলাই দিম। দেখিছে নহয়? দি পেলাই মই কি কৰিম, এয়া অলপমান পানী গৰমাই থৈছোঁ এয়া দিবৰ কাৰণে। এয়া পানী আঞ্জাৰ জোখাৰে পানী দি দিম। যিমানটো লাগে সিমানটো মই এয়া পানী দি দিলোঁ। আপোনালোকে আপোনালোকৰ জোখমতেই দিব। আকৌ অখন্তকৈ এনেকৈয়ে মই ঢাকি ৰাখিম। এয়া চাওক এইখিনি সুন্দৰকৈ উতলি আছে। এতিয়া মই কি কৰিম, ইয়াতে এয়া ভাজি ৰখা মাছখিনি এপিচ এপিচকৈ ইয়াতে পেলাই দিম। এনেকৈয়ে মই 5 মিনিটমান সময় উতলিবলৈ দিম। এতিয়া মই কি কৰিম চাওক, ইয়াতে এয়া দেখিছেনে অলপমান মই চাউলৰ গুড়া লৈছোঁ।
অকণমান বটন দি দিম যাতে জোলটো সুন্দৰ লাগে খাই আৰু অকণমান ডাঠু হ'ব আৰু খাবৰ কাৰণে সুন্দৰ হ'ব। এইটো আমি বটন বুলি কওঁ। এইটো চাউলৰ গুড়াৰো দিব পাৰে। তাৰপিছত আপুনি যদি চাউলৰ গুড়া নাথাকে আপুনি চুজিও দিব পাৰে অকণমান পাতলকৈ আৰু কৰ্ণফ্ল'ৰ দিব পাৰে। এয়া চাওক, এইখিনি মই ইয়াতে লাহেকৈ দি দিম। এইটো বৰ সুন্দৰ হ'ব, ইয়াৰ সোৱাদটো বহুত ধুনীয়া হয় এই বটনটো দিলে। এতিয়া মই কি কৰিম, ইয়াতে এই কেঁচা জলকীয়াকেইটা ফালি যে থৈছিলোঁ, সেই কেঁচা জলকীয়াকেইটা ইয়াতে মই দি দিম আৰু আঞ্জাৰ জোখাৰে অকণমান, যিহেতু নিমখ বেলেগত দিয়াই আছে, অকণমান আঞ্জাৰ জোখাৰে এয়া নিমখ দি দিম। ফিনিচিঙত দি দিছোঁ এয়া। এতিয়া এইটো সুন্দৰকৈ এনেকৈ লৰাম। এতিয়াও শেষ হোৱা নাই, এতিয়াও লাষ্ট টিপছটো এতিয়াও বাকীয়ে আছে। ইতিমধ্যে চাওক কি সুন্দৰকৈ শাকৰে সৈতে মাছ প্ৰস্তুত হৈ গৈ আছে। কি সুন্দৰ আঞ্জা বা জোল, পাচলি আৰু বিলাহীৰ সৈতে ৰন্ধা জোল, গোন্ধটোৱে মুলমুলাই আছে। ইতিমধ্যে এয়া জোল প্ৰস্তুত হৈ গৈছে। এতিয়া মই কি কৰিম, ইয়াতে অকণমান এয়া দেখিছে ধনিয়াৰ পাত ঘৰৰে ছিঙি আনিছিলোঁ, এই ধনিয়াৰ পাত কেইটামান ইয়াতে দি দিলোঁ আৰু গেছটো অফ কৰি দিলোঁ। আপোনালোকে এই সুন্দৰ ৰেচিপিটো আপোনালোকেও সুন্দৰকৈ বনাই খাব। কিমান সুন্দৰ হৈছে জোলখন। আৰু এটি নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই ইমানতে সামৰিলোঁ।